নেশাজাতীয় দ্রব্যের বিরুদ্ধে বড় সাফল্য কাছাড় পুলিশের। কাছাড় জেলায় বরখোলা অঞ্চলে নেশাজাতীয় দ্রব্যের বিরুদ্ধে অভিযানে আবারও বড় সাফল্য পেল পুলিশ প্রশাসন। কাছাড় পুলিশের তৎপরতায় বরখোলা থানার অন্তর্গত পরিচরার টোলগেট এলাকায় নাকা চেকিং অভিযান চালিয়ে AS01PC 8530 নম্বরের একটি লরি থেকে বিপুল পরিমাণ অবৈধ কফ সিরাপ উদ্ধার করা হয়। বর্ডার ডিএসপি রেমাঙ্ক বড়ুয়া জানান, গাড়ি থেকে তল্লাশি অভিযানের সময় মোট 144 কার্টন থেকে 21,600টি বোতল কফ সিরাপ বাজেয়াপ্ত করা হয়। জব্দ করা কফ সিরাপের বাজার মূল্য 2 কোটি টাকার অধিক হবে বলে জানান বর্ডার ডিএসপি রেমাঙ্ক বড়ুয়া। ঘটনাস্থল থেকে লরির চালক মদেন সরকারকে আটক করেছে পুলিশ। আটক ব্যক্তিকে জিজ্ঞাসাবাদ চালিয়ে ঘটনার সঙ্গে জড়িত আরও ব্যক্তিদের খুঁজে তদন্ত শুরু হয়েছে। যোৱাকালি এটা সোর্স ইনফরমেশন আছিলে আমাৰ কাছাৰ পুলিচৰ ওচৰত। সেইটোৰ ওপৰত বেছ কৰি আমি এটা নাকা চেকিং লগাইছিলোঁ কুটিচেৰা টোলগেটৰ ওচৰত। ইনফৰমেশ্যনটো এনেকুৱা আছিলে যে এখন ট্ৰাক আহি আছিলে, য'তে মানে NDPS কণ্ট্ৰাবেণ্ড সিহঁতি কেৰি কৰি আছিলে বুলি আমাৰ ওচৰত ইনফৰমেশ্যন আছিলে। একৰ্ডিংলি আমি তাতে নাকা কৰাৰ পিছতে আমি তাৰ পৰা কডিন ফছফেট চিৰাপ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাতে পোৱা হৈছে 21,600 বটলছ কডিন ফছফেট চিৰাপ, যাৰ মাৰ্কেট ভেলু ষ্ট্ৰীট ভেলুটো হৈছে অলমষ্ট 2 crore rupees এজ পাৰ গভৰ্ণমেণ্ট এষ্টিমেশ্যন। তাতে আমি ট্ৰাকখন আছিলে, ট্ৰাকৰ নাম্বাৰ আছিলে AS01PC 8530। গাড়ীখন আমি চিজ কৰিছোঁ। তাৰ লগতে দুটা মোবাইল আৰু এজন মানুহক আমি এপ্ৰিহেণ্ড কৰিছোঁ। ড্ৰাইভাৰজন আছিলে মিটন চৰকাৰ। তেখেত ত্ৰিপুৰাৰ হয়, ৱেষ্ট ত্ৰিপুৰাৰ। তেখেতে একচুৱেলি এজ পাৰ হিজ ষ্টেটমেণ্ট তেখেতে মুভ কৰি আছিলে ৱেষ্ট বেংগলৰ পৰা ত্ৰিপুৰাৰ দিশে। তাৰ পাছতে এই বস্তুখিনি আমি ৰিকভাৰ কৰি বৰখলা পুলিচ ষ্টেচনলৈ অনা হৈছে। আপোনালোকে জানে যে আমাৰ অসম পুলিচৰ লগতে আমাৰ কাছাৰ পুলিচে ড্ৰাগছৰ ওপৰত এটা মানে ভাল ধৰণে একশ্যন লৈ আছে, আৰু এইটো আমাৰ কণ্টিনিউ থাকিব আগলৈও। সেইখিনি আৰু ইনফৰমেশ্যন। থেংক ইউ। পাৰ্ডন? এৰেষ্ট কৰা হৈছে এজনক, মিটন চৰকাৰ বুলি। তেখেত ড্ৰাইভাৰ আছিলে। তেখেতক একচুৱেলি এইটো কনফাৰ্ম হোৱা নাই বস্তুটো, কাৰণ কি তেখেত এজনে আছিলে নে দুজনে আছিলে, তেখেতে অলপ মানে ষ্টেটমেণ্টবিলাক অলপ কণ্ট্ৰাডিক্টৰী হয়। আমি ভাবিছোঁ তেখেত অকলে আছিলে সম্ভৱ, কাৰণ কি কোনো ধৰণৰ বেলেগ ধৰণৰ বস্তু তাৰ পৰা উদ্ধাৰ হোৱা নাই, মোবাইল বা এনেকুৱা ধৰণৰ বস্তু। ত' মে বি হি ইজ দ্য অনলি ইনমেট ইন দেট ড্ৰাগ। তেখেতৰ ষ্টেটমেণ্ট মতে তেখেতে এইটো লুট কৰিছে ৱেষ্ট বেংগলৰ পৰা তেখেত আহি আছিলে আৰু ত্ৰিপুৰা দিশে গৈ আছিলে। সেইটো ইনভেষ্টিগেশ্যন চলি আছে। আমি ট্ৰাই কৰি আছোঁ যে ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজবিলাক আমি চেক কৰি আছোঁ। এইটো মানে ডেষ্টিনেশ্যন ক'ত আছিলে বা ক'ৰ পৰা বস্তুখিনি আহি আছে সেইখিনি আমি চেক কৰি আছোঁ। ইনভেষ্টিগেশ্যন ইজ আণ্ডাৰ প্ৰচেছ। ৱেষ্ট বেংগলৰ লোকেশ্যনটো আমি একজেক্টলি লোৱা নাই। ষ্টেটমেণ্টত IOA এইখিনি গোটেইখিনি ডিটেইলছ ল'ব। আমি এইখিনি মানে ৰেকৰ্ডখিনি আমি ৰিকভাৰ কৰি থাকিব লাগে।